নাৰ্ছে চিকিৎসা কৰে ৰোগীৰ বজালিত স্বাস্থ্য বিভাগৰ পয়ালগা ছবি স্বাস্থ্য বিভাগত কি চলিছে খবৰ ৰাখিছেনে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল তাকেই যেন প্ৰতীয়মান হৈছে বজালিৰ মেধিকুচিৰ এখন ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত প্ৰায় 10-15খন গাঁৱৰ ৰাইজে বাট পুৰি বাই আহে এই চিকিৎসালয়খনলৈ চিকিৎসালয়ত সকলো আছে নাৰ্ছ ফাৰ্মাচিষ্টকে ধৰি সকলো আচবাব নাই কেৱল চিকিৎসক ৰোগীসকলে চিকিৎসকৰ পৰিৱৰ্তে বেমাৰ দেখুৱাব লগা হয় নাৰ্ছ নাইবা কম্পাউণ্ডাৰক উন্নত চিকিৎসাৰ বাবে এগৰাকী স্থায়ী চিকিৎসকক নিয়োগ কৰিবলৈ ৰাইজে এতিয়া দাবী জনাইছে অসুবিধাটো হৈয়ে আছে মানুহখিনি আহে চিকিৎসাৰ কাৰণে আহি যিটো অসুবিধা পায় বাকী ষ্টাফখিনি ঠিকে আছে ফাৰ্মাচিষ্ট এজন দিছে ইয়াতে ফাৰ্মাচিষ্টৰ দ্বাৰাইতো চিকিৎসা সম্ভৱ নহয় তেওঁতো ইমান অভিজ্ঞ নহয় মানুহ গতিকে তেওঁৰ দ্বাৰাই ইয়াতে সাধাৰণ চিকিৎসাখিনি কৰি থকা হৈছে মানুহখিনি দূৰ দূৰণিৰ পৰা আহে এতিয়া গৰমৰ দিন বেমাৰ আৰু বেছিকৈ বৃদ্ধ মানুহখিনি ইয়াতে আজি দেখা পাইছে বৃদ্ধ মানুহ বেছিভাগ গতিকে স্বাস্থ্য খণ্ডখিনিৰ ইমান মানে দুৰৱস্থা আমি দুৰৱস্থাই ক'ব লাগিব মেধিকুচিবাসীয়ে ডক্টৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে আমি স্বাস্থ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ বিনম্ৰ অনুৰোধ জনাইছোঁ তেখেতে যেন আমাৰ এই নিউজৰ দ্বাৰাই তেখেতে অলপ গুৰুত্ব দি কথাখিনি আমাৰ ৰাইজৰ অসুবিধাখিনি দূৰ কৰাৰ চেষ্টা কৰে ডক্টৰটো চাওক আহি আছে গৈ আছে আপোনাৰ 6জন ডক্টৰ গ'ল আহিল এতিয়া আমাৰ সৰ্বসাধাৰণে যিটো আমি সুবিধা হ'ব বুলি ভাবছিলোঁ এতিয়া আমাৰ অসুবিধাটো বেছি হৈছে ইমান মানে চৰকাৰে ঢাকঢোল কোবাই আছে যে শিক্ষা খণ্ড স্বাস্থ্য কেন্দ্ৰ ইমান উন্নতি কিন্তু আজি কি হৈ আছে পৰিস্থিতি আজি পীযুষ হাজৰিকাই যিটো উদ্বোধন কৰি গ'ল তাৰ পিছত আমি ভাবছোঁ কি যে আমাৰ আজি মেধিকুচিৰ মানুহখিনিয়ে অন্ততঃ স্বাস্থ্যখিনি আমাৰ ওচৰতে পাব আমাৰ নিজৰ গাঁৱত পাব আৰু বাকী বাহিৰা গাঁৱৰ মানুহখিনিতো চিকিৎসা কৰাৰ কাৰণে আহেয়ে কিন্তু এতিয়া আমি যিটো বুজা গৈছে ইয়াত যে স্থায়ী ডক্টৰ এজন লাগে তেখেতসকলে উপলব্ধি কৰা নাই আমাৰ উপলব্ধিটো তেখেতসকলে কি বুজি লৈ আছে যে আমি ধৰিব পৰা নাই যে যিয়ে নহওক আমাৰ স্বাস্থ্যমন্ত্ৰী মহোদয়ে যেনেকৈ নহ'লেও আমাৰ কম দিনৰ ভিতৰত আমাৰ এজন স্থায়ী ডক্টৰৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে আমি ৰাইজৰ এইটো দাবী আৰু এই দাবীটো তেখেতলোকে কিমান সোনকালে পাৰে আমাক পূৰণ কৰি দিয়ক বজালিৰ পৰা মৃন্ময় ৰয়ৰ ৰিপৰ্ট অসম টাইম আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত